Hello students, welcome to my class. I want to extend my thanks to you for showering me with your comment. Now I want to come to the point directly, and today's topics is present perfect tense. The structure of perfect tense. Here structure of perfect tense was subject plus have verb plus verb, third form of the verb. This is the structure of perfect tense, not present but perfect tense. In place of this have verb, এইটো জায়গাত যদি আমি have বা has লিখো, এটো হইছে have verb or present form. have verb কি আছিলে? have, has, present or had, past or shall have আৰু will have future. এটো আমি জানো। গতিকে যদি আমি ইয়াত have বা has ৰ যিকোনো এটা ইউজ কৰি পেলাই ভাৰ্বটো থাৰ্ড ফৰ্মত লিখো, তেতিয়াহলে সেইটো হ'ব প্ৰেজেন্ট পারফেক্ট। এনে এটো এজে হল পারফেক্ট হয়, আৰু ইয়াক যদি আমি কনসাইজ কৰি অকল সৰু কৰি যদি have ভাৰ্বটো সৰু কৰি অকল আমি প্ৰেজেন্ট ফৰ্মলৈ যদি আনো, তেতিয়াহলে এই পারফেক্টটো প্ৰেজেন্ট পারফেক্ট হ'ব। এই বাক্যৰ গঠনটো সাবজেক্ট have বা has আৰু ভার্ব থার্ড ফর্ম, এই গঠনটো বা এই টেন্সটো আমি কোনটো সময়ত হোৱা কামক, কোনটো সময়ত হোৱা টাইম, কোনটো সময়ত হোৱা কামক আমি প্ৰকাশ কৰিবলৈ লিখিম। অৰ্থাৎ এই টেন্সটো হ'বৰ কাৰণে কামটোৱে কোনটো সময়ত হ'ব লাগিব বুলি ক'লে আমি কি পাইছো যে প্ৰেজেন্ট পারফেক্ট টেন্স ইজ ইউজড টু ডেসক্রাইব দ্য একশনস। হলে এইবোৰ কামক বা ঘটনাবিলাকক বৰ্ণনা কৰিবলৈ এই টেন্সটো ব্যৱহাৰ কৰা হয়, যিবোৰ কাম হ্যাপেন্ড পাষ্টত হোৱা কথা কৈছে, হৈছিল এতিয়া ইন আনসার্টেইন পাস্ট, অনিৰ্দিষ্ট পাষ্টত। পাষ্টৰ নিৰ্দিষ্টভাৱে কোৱা সময়ত যদি কামটো হৈছে, কামটো হোৱা সময়টো যদি অতীতৰ নিৰ্দিষ্ট আমি বুজি পোৱা সময় এটা আছে, তেতিয়া এইটো টেন্স নহ'ব, তেতিয়া সিম্পল প্ৰেজেন্ট হ'ব। সেইটো আমি পিছত পঢ়িম। আনসার্টেইন মনত এই দুটা কথা থবা। হ্যাপেন্ড মানে কামটো পাষ্টত হ'ব লাগিব, আৰু কোনটো পাষ্ট বুলি ক'লে আনসার্টেইন পাষ্ট। আনসার্টেইন পাষ্টত হোৱা কাম প্ৰকাশ কৰিবৰ কাৰণে আমি এই টেন্স ব্যৱহাৰ কৰোঁ। এতিয়া চোৱা, ইয়াত মই অলপ বনাইছো। অর্থাৎ এতিয়ালৈকে শুদ্ধ আছে না? আই হ্যাভ অলরেডি সি হলে বলুন এটো কি হ'ব লাগিব? সি। সাবজেক্ট হ্যাভ ভার্ব, ভার্বর থার্ড ফর্ম হলে তেনেকে সি হ্যাজ ফিনিশড, সি সাবজেক্ট হ্যাভ ভার্ব থার্ড ফর্ম। এই দুইটা ক্ষেত্ৰতে কি হৈছে? ভাৰ্বৰ আগত সময় বহিছে, ইয়াতো ভাৰ্বৰ আগত বা হেভ হেজ এইটো আৰু এই থাৰ্ড ফৰ্মৰ মাজত টাইম বহিছে। অৰ্থাৎ আমি মাজত বুলি নকৈ ভাৰ্বৰ আগত বহিছে বুলি ক'ব লাগিব, আৰু আমি ভাৰ্বৰ আগত বহাব লাগিব কিছুমান সময়ত। এইটো আমি প্ৰেজেন্ট ইনডেফিনিট পঢ়োতেও আমি গম পাইছিলো। এইটো কন্টিনিউয়াছৰ কথা পিছত মই কৈ আছো। এতিয়া কথা হ'ল মই অলরেডি বা ইতিমধ্যে ৰেডফোর্ড দেখিছো, আৰু এইটো কৈছে এই মাত্ৰ তাই কাম শেষ কৰিছে। হলে তো এইটো নোকোৱাকৈ কম সি হ্যাজ ফিনিশড। এইটো দেখা, এই স্ট্রাকচার বা গঠনটো দেখাৰ লগে লগে কোৱাৰ আগতেই কামটো হ'ল বুলি আমি বুজি পাব লাগিব। এই অলরেডিটো নাথাকিলেও আই হ্যাভ সিন দ্য ৰেডফোর্ড মানে কোনাজনে বুজিব, যদি মই এনেকৈ বা তুমি এনেকৈ কোৱা, কোনাজনে বুজিব যে তুমি ৰেডফোর্ড দেখা কামটো কৰিলা, মানে পাৰ হৈ গ'ল সেই কাম সময়টো। কিন্তু সেইটো হ'ল আমি কোৱা কথা। কিন্তু আমাক ইয়াক কন্টিনিউয়াস নকৰি পেলাই, ইনডেফিনিট নকৰি পেলাই, পাষ্টৰ কোনোবা টেন্সত নিলিখি অকল প্ৰেজেন্ট পারফেক্টত লিখাবলৈ হ'লে
আমাক যদি কোনোবাই এইটোতেই প্ৰেজেন্ট পাৰফেক্টত হে লিখিব লাগিব ক'বলৈ হলে এনেকুৱাকৈ সময়টো দিয়া থাকে হলে তো মই হেতু কাৰণে কৈছো ইয়াত যদি কয় আই সি কিবা এটা ধৰা এইটো ইজ দ্য ৰেড ফৰ্ট ধৰি লৈছো আই সি দ্য ৰেড ফৰ্ট এইটো তুমি যিকোনো টেন্সত লিখিব পাৰা দেখিছিলো ক'ব পাৰা দেখিলো বুলি ক'ব পাৰা হলে চাম পিছত দেখিম বুলি ক'ব পাৰা এইটো হ'ল কিন্তু পৰীক্ষাত এনেকে নিদিয়ে পৰীক্ষাত কেনেকে দিব ইয়াক নিৰ্দিষ্ট এটা টেন্স বনাব দিছে আৰু টেন্স মানে হৈছে কি ভাৰ্বৰ লগত টাইম মিলিব লাগিব ভাৰ্বটো ব্ৰেকেটত দিয়াই থাকিব লাগিব অকল ভাৰ্বক কোনে কোনে টেন্স বনা বুলি ক'লে কিমান ডাঙৰ যাদুকৰেও বনাব নোৱাৰে যদি টাইম নাথাকে তো আমাক এনেকে ব্ৰেকেটৰ ভাৰ্ব শুদ্ধ কৰিবলৈ দিয়া প্ৰত্যেকটো বাক্যত টাইম দিয়া থাকিব এক্সেপ্ট কিহৰ বাহিৰে চিৰ সত্য ইউনিভাৰ্সেল ট্ৰুথ আৰু কোটেশন বা উদ্ধৃতিৰ বাহিৰে বাকি সব বাক্যত দিয়া থাকে এনেবাকৈ যদি কোনো বাক্যত টাইম দিয়া নাথাকে তাক আমি সিম্পল প্ৰেজেন্ট টেন্সত লিখিব লাগিব মনত থৈ দিবা যদি আমাৰ ব্ৰেকেটৰ ভাৰ্ব শুদ্ধ কৰিবলৈ দিয়া কোনো বাক্যত যদি টাইম উল্লেখ কৰা নাথাকে সিম্পল প্ৰেজেন্ট বা প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখিব এতিয়া ইয়াত যদি এই বাক্যটোক মোক যদি প্ৰেজেন্ট পাৰফেক্টত একেবাৰে লিখিবই লাগিব বেলেগত লিখিলে নহব ভুল হ'ব বুলি যদি কোৱাব বিচাৰে তেতিয়াহ'লে তেওঁলোকে ইয়াত এনেকুৱা ধৰণৰ সময় বুজোৱা শব্দ দিব লাগিব এই শব্দৰ পৰা গম পাম যে এই বাক্যটো এইটো টেন্সত হ'ব হলে এতিয়া কথা হ'ল যে এইটো বুজিব নালাগে যে প্ৰত্যেকটো আমি ক'ব লগা আমি কাৰোবাৰ লগত কথা পাতোতে কোৱা প্ৰত্যেকটো বাক্যত এনেকে সময় ক'বই লাগিব কন্টিনিউয়াস কৰিলে মই প্ৰত্যেকবাৰ নাও বা তেনেকুৱাকে বাক্যটো ক'বই লাগিব আই এম ৰিডিং নাও কৈ থাকিবই লাগিব বুলি কথা নাই মই যেতিয়াই আই এম ৰিডিং কম শুনাজনে বুজিবই যে সেই সময়ত কি পঢ়ি আছে মানে এতিয়াৰে কাম বুলি তেওঁ বুজিব যদি মই কম যে আই হ্যাভ সিন দ্য ৰেড ফৰ্ট শুনাজনে বুজিব যে কোৱাৰ আগতেই কি ৰেড ফৰ্টটো দেখিছে হলে কোনোবাই যদি কয় যে সি হ্যাজ ফিনিশড হার ওয়ার্ক এইটো নোপোৱাকৈ she has finished her work অর্থাৎ তাই কামটো এই কোৱা সময়ৰ আগতে শেষ কৰিছে গতিকে সময়টো সদায় কি কৈছিলো মই সময় কেইটামান জায়গাত লাগে ক'ত লাগে ভাৰ্বৰ আগপিনে বহে নহলে বাক্যৰ শেষত বহে এইটোকে বেলেগ ষ্টাইল কৰি কেতিয়াবা আমি আগপিনে আনি দিব পাৰো এইটো ইয়াত জাস্ট আছে এতিয়া ইয়াত জাস্টৰ সলনি যদি মই জাস্ট নাও লিখিব লগা হলে এইটো ক'ত আছে ভাৰ্বৰ আগত আছে কিন্তু এইটোকে যদি অকল জাস্ট নিলিখি মই জাস্ট নাও যদি লিখিব বিচাৰো ইয়াত লিখিব নোৱাৰিম তেতিয়া জাস্ট নাওটো গৈ ইয়াত লিখিব লাগিব গতিকে কিছুমান এডভাৰ্বিয়েল অফ টাইম বা সময় বুজোৱা শব্দ আছে যিবোৰ ভাৰ্বৰ আগত বহে আৰু কিছুমান আছে বাক্যৰ শেষত বহে আৰু এই বাক্যৰ শেষত বহাটোকে আমি কেতিয়াবা আগপিনে আনি লিখি দিব পাৰো এইটো ষ্টাইল কিন্তু মেইন জায়গা এই দুটা হলে গতিকে এইবোৰ সময় আমি চিনি পাব লাগিব ক'ত ক'ত বহিব মনত থব লাগিব আৰু এই কথাটো বুজি পাব লাগিব যে মই কোৱা বাক্যটোত প্ৰত্যেকটোতে টাইম নাথাকে আমি পঢ়া কিতাপৰ প্ৰত্যেকটো সেন্টেন্সৰ টাইম থাকিব জানো এতিয়াও নাথাকে তো নথকাৰ কাৰণটো হ'ল আমাক এনেকে শুদ্ধকৈ লিখি দিয়া থাকে এইটো নাথাকিলেও আমাক এইটো বাক্য থাকে she has finished ইয়াৰ পৰাই আমি গম পাম যে কামটো অলপ আগতেই হৈ গ'ল পারফেক্ট হয়ে গ'ল কিন্তু এইটো টেন্সত যদি মোক কোনোবাই লিখাই ব্ৰেকেট দিয়া থাকে এইটো নাথাকিব তেতিয়া মই এইটোতে লিখিবলৈ হলে মোক সময় দিয়া থাকিব লাগিব নহলে এনেই মই প্ৰত্যেকটোতে টাইম ক'ব নালাগে হলে এইখিনি কথা আমি জানিব লাগিব তো সদায় আনসাৰ্টেইন টাইম পাষ্টৰ আনসাৰ্টেইন বা অনিৰ্দিষ্ট সময় যদি সময়ত হোৱা কাম প্ৰকাশ কৰিব লগা হয় তেতিয়াহলে মই এনেকৈ কম আৰু কোনবিলাক সময় থাকিলে আমি প্ৰেজেন্ট পারফেক্টটো অলপ স্পষ্টকৈ ধৰিব পাৰিম ইয়াত যেনেকৈ অলৰেডি আৰু জাস্টৰ কথা কৈছো তেনেকৈ কি থাকিব লাগিব যদি সময় বুজোৱা শব্দত যদি অলৰেডি থাকে মানে রিসেন্টলি যদি থাকে জাস্ট নাও এভার নেভার yet so far
এনেকুৱাবিলাক যদি সময় প্ৰত্যেকটোৱে পাৰ হোৱা সময় বুজাইছে, এনেকুৱাবিলাক সময় থাকিলে সেই বাক্যটোক আমি প্ৰেজেন্ট পাৰফেক্টত লিখোঁ বা লিখিব লাগে। কেতিয়াবা এইবোৰ সময় থাকিলে কিছুমান কণ্ডিশ্যনত কিছুমান ক্ষেত্ৰত বাক্যটো প্ৰেজেন্ট পাৰফেক্টত নিলিখি প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সতো লিখিব পাৰি, কিন্তু তুমি প্ৰেজেন্ট পাৰফেক্টত লিখি দিবা। কাৰণটো হ'ল এই প্ৰত্যেকটো সময় বুজোৱা শব্দই পাৰ হোৱা সময়ক বুজাইছে। এই দুটাই নিগেটিভ সেন্টেন্সত পৰে, আৰু এইটোতো নেভাৰটোতো এনেও নিগেটিভ হয় আমি জানোৱেই। গতিকে এইবোৰ সময় বুজোৱা শব্দ আমি জানিব লাগিব। কিহৰ কাৰণে? এইবোৰ যদি আমি চিনি পাওঁ তেতিয়াহ'লে আমাক ব্ৰেকেটৰ ভাৰ্ব শুদ্ধ কৰিবলগীয়া বাক্যবিলাকক আমি টেন্স কাৰেক্ট কৰিবলৈ একদম সময় নালাগে, এইটো দেখাৰ লগে লগে আমি কৰিব পাৰিম। আৰু ক'ব লগা হ'লে আমি নিজেতো ক'বই লাগিব। ক'ব লগা হ'লে কিন্তু কি কৰিব লাগিব যে কামটো কেতিয়া হৈছে, পাষ্টত হ'লেতো পাষ্টত হ'ব নে এইটো হ'ব চিম্পল পাষ্ট আৰু প্ৰেজেন্ট পাৰফেক্টৰ মাজত সময়টোৰ কোনো পাৰ্থক্য নাই, খালি কোৱা ষ্টাইলটো বেলেগ। আৰু সময় উল্লেখ কৰা বা যদি কৰা থাকে বা মই নিজেও যদি কওঁ তেতিয়াহ'লে সেই সময় উল্লেখ কৰা ষ্টাইলটো বেলেগ। হ'লে মই অকণমান আগত হোৱা কামটো ধৰা 2 মিনিট আগত হৈছে, মই যদি 2 মিনিট আগৰ কথা উল্লেখ কৰোঁ চিম্পল পাষ্ট হ'ব, সেইটো মই পঢ়াম চিম্পল পাষ্টত। আৰু যদি মই এই 2 মিনিট আগত বুলি নকৈ পেলাই অকণমান আগত বুলি যদি কওঁ, এইমাত্ৰ বুলি যদি কওঁ, ইতিমধ্যে বুলি যদি কওঁ, তেতিয়াহ'লে সেই সময়টো হ'ব অনিৰ্দিষ্ট সময়, আনচাৰ্টেইন পাষ্ট হ'ব। তেতিয়াহ'লে তাক মই প্ৰেজেন্ট পাৰফেক্টত লিখিম। হ'লে এইখিনি ক্লিয়াৰ হ'ল বুলি ভাবি ধৰি লৈছোঁ। তো আমি সদায় কি কৰিব লাগিব, সময়টোক বেছি গুৰুত্ব দিব লাগিব, কাৰণ ভাৰ্বটোতো ব্ৰেকেটত দিয়া থাকিব। হ'লে আৰু আমি সদায় কি কৰিম, আমি ষ্ট্ৰাকচাৰটো মনত থ'ম। অকল 4টাৰ কথা কৈছোঁ, এইটোত যদি কৰিব লগা হয় ছাবজেক্ট হেভ ভাৰ্ব থাৰ্ড ফৰ্ম ভাৰ্বৰ, হয়। তো মই প্ৰেজেন্টত যদি কৰোঁ তেতিয়াহ'লে হেভ ভাৰ্বৰ ঠাইত অকল দুটাৰ এটা আহিব হেভ হেজ। তেনেকৈ আমি ছাবজেক্ট চেঞ্জ কৰি ক'ত হেভ বা হেজ বহাই আমি বাক্যবিলাক, তাৰপিছত থাৰ্ড ফৰ্ম লাগিব ইমিডিয়েট। সেই অভ্যাসটো হ'বৰ কাৰণে হ'লে 15-20টামান বাক্য নিজে ছাবজেক্ট চেঞ্জ কৰি লিখিব লাগিব, ভাৰ্ব চেঞ্জ কৰি লিখিব লাগিব। আৰু সেইটো লিখোঁতেও পঢ়া হয়, আৰু এবাৰ দুবাৰ যদি পঢ়া হয় তেতিয়াহ'লে অট'মেটিক মুখত নিজে নিজে আহিব। যেতিয়াই মই হেভ হেজ ক'ম তেতিয়াই থাৰ্ড ফৰ্মটো আহিব। তেনেকৈ অলপমান প্ৰেক্টিচ হ'লেহে আমাৰ অলপ স্পকেন ইংলিছটো ডেভেলপ হ'ব। গতিকে আমাৰ এইবিলাক টেন্স পঢ়াৰ উদ্দেশ্যটো অকল ভাৰ্বৰ টেন্স এই গ্ৰামাৰৰ কেইটামান নিয়ম আমি মনত থ'ম, যাতে অলপমান ভইচ বা এই গ্ৰামাৰৰ পাৰ্টৰ কথাখিনি বা নম্বৰ যিমান আহে আমাক ক্লাছ বেলেগ ক্লাছ চাই 10, 15, 20 নম্বৰ আহিব। সেইখিনি নম্বৰ পাবৰ কাৰণে মাত্ৰ আমি ইমান পঢ়িব নালাগে, সদায় অলপ বেলেগ ধৰণে ভাবিব লাগিব। আমি সৰু ক্লাছৰ পৰাই পঢ়িলোঁ, অন্ততঃ 6-7 মান হোৱাৰ পৰা গ্ৰামাৰ কোৱা শুনিছোঁ, আৰু প্ৰত্যেকবাৰে আমাক কমকৈ বেছিকৈ আমি টেন্স কৰি আহিছোঁ। মনত কেলৈ নাথাকে? কনচেপ্টটো ক্লিয়াৰ কৰিব লাগে। প্ৰথম কথা হ'ল মই এই গ্ৰামাৰটো কেলৈ শিকি আছোঁ, মোক ক'ত প্ৰয়োজন আছে সেই কথাটো প্ৰথমে উপলব্ধি কৰিব। যদি প্ৰয়োজন নাই পঢ়িবই নালাগে, যদি প্ৰয়োজন আছে বাৰে একেবাৰে পঢ়ি থকা সময় নাই। আজিকালি একেবাৰে চব কাম বেছি কাম মানুহে কৰিব বিচাৰে, বেছি বিষয়ত এক্সপাৰ্ট হ'ব বিচাৰে। গতিকে আমি পঢ়া সময়টো আমাৰ কম আছে, গতিকে খুব মাইনৰলি পঢ়িব লাগিব, অবজাৰ্ভ কৰিব লাগিব। গতিকে যদি মোক কি কৰিম, মোৰ টেন্স পঢ়া আচল উদ্দেশ্যটো হৈছে মোৰ অলপমান স্পকেনটো ডেভেলপ কৰিব বিচাৰি, যাৰ নাই। এইটো মই ক'ব বিচৰা নাই স্পকেনৰ কাৰণে গ্ৰামাৰটো লাগিবই বুলি নকওঁ, কিন্তু বহুতে নালাগে কয়, নালাগে নহয়, লগাটো লাগিব। কিন্তু অকল আমি গ্ৰামাৰটোতে মাথা মাৰিলে মাত্ৰটো স্পকেনটো আগ নাবাঢ়ে। মই সেইকাৰণে কৈছোঁ গ্ৰামাৰেৰে সৈতে কৰাটো ভাল। গতিকে এইখিনিত আমাক এই গ্ৰামাৰৰ ৰুলবিলাক আমাক অকল পৰীক্ষাত কেইটামান নম্বৰ পাবৰ কাৰণে এই মত নকৰিব। সেইটো হ'ল কি, সেই ৰুলৰ কথাখিনি ফটককৈ যদি ব্ৰেইনত অহা আমি প্ৰেক্টিচ কৰোঁ, গঠনবিলাক ফটককৈ আমি যদি লিখিব পৰা আমি হওঁ, তাৰ মানে ফটককৈ লিখিব পৰা মানে লাহেকৈ ক'ব পাৰিম। সেইকাৰণে লিখাখিনি নিজে লিখিব লাগিব, পঢ়ি যাব লাগিব, ছাবজেক্ট আৰু ভাৰ্ব বেলেগ ইউজ কৰিব লাগিব। আৰু আমি যিমানেই ভাৰ্ব চেঞ্জ কৰিম সিমানেই আমাৰ ভকেবুলাৰী বাঢ়িব, শব্দৰ ভঁৰাল বাঢ়িব। গতিকে সেইখিনিও কৰি যাবৰ লগে আমি টেন্সৰ পিছত লাহেকৈ অলপমান জোৰ দিম, বেছিকৈ আমি স্পকেনত জোৰ দিম, আৰু অলপ বেছি আমি কথা পাতিব লাগিব, ক'ব লাগিব, প্ৰেক্টিচ কৰিব যাব লাগিব। গতিকে আজি ক্লাছটো মই ইমানতে সামৰিছোঁ।
থেংক ইউ।